তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ মানে সূৰ্য নিজৰ পুত্ৰক কপিলক কৈছে যে তুমি আমাৰ নিচিনা অজ্ঞান আন্ধাৰত শুই থকা জীৱসকলৰ তৰণৰ কাৰণে তুমি কি কৰিলা সূৰ্য স্বৰূপে আহি জগতত প্ৰকাশিত হলা যাতে সূৰ্যৰ পোহৰ পোৱাৰ লগে লগে মানুহে যেনেকে এন্ধাৰ আঁতৰি যায় ঠিক তেনেকে আমাৰ জীৱনতো যিদিনাখন কৃষ্ণ সূৰ্য ভক্তি সূৰ্য যিদিনাখন আমাৰ জীৱনত প্ৰকাশিত হ'ব সিদিনাখনে আমাৰ জীৱনৰো অজ্ঞানতাবোৰ দূৰ হৈ যায় হে প্ৰভুসকল আমি প্ৰত্যেকে গুৰু ভজো আমাৰ জীৱনত মনুষ্য জীৱনৰ আটাইতকৈ সাৰ্থক কথাটো হ'ল এগৰাকী গুৰু হিচাপে ভজনা কৰা যিবিলাক মানুহে জীৱনত গুৰু ভজা নাই তেওঁলোকৰ জীৱন অসাৰ্থক সাৰ্থক হ'ব নোৱাৰে কাৰণ গুৰুবিহীন মন্ত্ৰ পাশীবিহীন কাৰ গুৰু হ'ল জীৱনৰ কাণ্ডাৰী এই জীৱন নদীখনত আপোনাৰ শৰীৰ নৌকাখন কেনেকে নৈখন পাৰ হ'ব এই নিৰ্ণয় বা এই নিৰ্ণায়ক ভূমিকাটো গ্ৰহণ কৰে এগৰাকী গুৰুৱে গুৰুগৰাকীক এইকাৰণেই মান্যতা দিয়া হয় যে তেওঁ আপোনাক সংসাৰ সমুদ্ৰখন অতিবাহিত কৰাত আপোনাক তেওঁ সহায় কৰিব সেইকাৰণে গুৰুসকলক তিনিখন আবেদন প্ৰদান কৰা হয় মনত ৰাখিব প্ৰভুসকল যোনে যি গুৰুকে মানিছে আমাৰ ক'বলগীয়া নাই গুৰুৱে সকলো গুৰুৰে সন্মান আছে সকলো গুৰুৰে এইখন জগতত সম অধিকাৰ আছে আমাৰ জীৱনত এটা কথা আমি খুব লক্ষ্য ৰাখিব লাগে যে আমি যি গুৰুক ভজনা কৰো সেইজন মোৰ পৰম গুৰু কিন্তু সেই বুলি আপুনি ভজনা কৰা গুৰুজনক মই অপমান কৰিব নোৱাৰো কিন্তু এইটো উচিত কথা নহয় আপুনি যি ধৰ্ম মাৰ্গতে নাথাকক কিয় আপোনাৰ মাৰ্গত আপুনি প্ৰৱৰ্তি থাকক কিন্তু আনে প্ৰৱৰ্তি থকা মাৰ্গক উপলুঙা কৰাৰ অধিকাৰ কিন্তু আপোনাৰ নাই এই কাম আপুনি কৰিব নোৱাৰে খুব সহজলভ্য কথা এটা হৈ পৰিছে আজিকালি ভাগৱতক ব্যাখ্যা কৰা লোকৰ সংখ্যা বহুত বাঢ়িছে ছ'চিয়েল মিডিয়াত ভাগৱতক ব্যাখ্যা কৰা দেখা যায় বহু সংখ্যক লোকে বহুত ভাল কথা এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হৈছে কিন্তু ভাগৱতৰ ব্যাখ্যাৰ মাজেৰে দেখা গৈছে যে কিছু সংখ্যক সজ্জনে আনৰ ধৰ্ম ব্যৱস্থাসমূহক খুব উপলুঙা কৰা দেখা গৈছে কিন্তু মই ভাবো তেওঁলোকৰ প্ৰতি মোৰ বিনম্ৰ নিবেদন যে ভাগৱত শাস্ত্ৰই কেতিয়াও কোৱা নাই যে আনৰ ব্যৱস্থাৰ প্ৰতি আপুনি নিন্দাসূচক বাক্য ক'ব আনৰ আস্থাৰ আপুনি উপলুঙা কৰিব নোৱাৰে গুৰুজনাই ক'তো কোৱা নাই মহাপুৰুষ শংকৰদেৱেও তেওঁৰ ৰচনাত ক'তো কোৱা নাই মহাপুৰুষে কৈছে যে আপুনি একো কৰিব নোৱাৰিলে সকলো বাদ দি আপুনি ঈশ্বৰৰ নাম কীৰ্তন কৰক আপোনাৰ জীৱনৰ গতি সাধন হ'ব সেই বুলি কোনোবাই যদি অন্য মাৰ্গ বা অন্য পন্থাৰে ভগৱানক বুজিবলৈ গৈছে তাত এশৰণ ধৰ্ম গ্ৰহণ কৰি হৰি কীৰ্তন কৰোতাসকলে কিন্তু তাক নিন্দাসূচক বাক্য ক'বলৈ মহাপুৰুষে কিন্তু ক'তো আজ্ঞা কৰা নাই গতিকে ইয়াৰ দ্বাৰা আচলতে গুৰুজনাকহে অপমান কৰা হৈছে বুলি আমাৰ মনে ধৰে কাৰণ যিহেতু গুৰুজনে এনেকুৱা কথা কোৱাই নাই গতিকে হে প্ৰভুসকল গুৰুসকল সৰ্বদা গুৰু অৰ্থত গুপদে এন্ধাৰ ৰূপদে পোহৰ যিগৰাকী ব্যক্তি আপোনাক অজ্ঞান আন্ধাৰৰ পৰা পোহৰৰ বাট দেখুৱাই দিব পাৰে তেওঁই গুৰু সেইকাৰণে গুৰুসকলৰ প্ৰতি তিনিটা প্ৰাৰ্থনা ভাৰতবৰ্ষত নিবেদন কৰা হয় প্ৰতিজন আপুনিও কৰিব লাগিব ময়ো কৰিব লাগিব কি বুলি কৈছে সেইকেইটা ওম असतु मा सद्गमय तमसु मा ज्योतिर्गमय मृत्युर माम अमृतम गमय ओम शांति शांति হে গুৰুদেৱ মোক অসতৰ পৰা সতলৈ লৈ যোৱা প্ৰথম প্ৰাৰ্থনা দ্বিতীয় প্ৰাৰ্থনা কি মোক এন্ধাৰৰ পৰা তমসাৰ পৰা জ্যোতি পোহৰলৈ লৈ যোৱা অৰ্থাৎ এন্ধাৰৰ পৰা মোক পোহৰৰ বাট দেখুৱাই দিয়া আলোকৰ বাট দেখুৱাই দিয়া আৰু তৃতীয়টো আবেদন গুৰুৰ প্ৰতি কৰিছে কি যে হে গুৰুদেৱ তুমি মোক মৃত্যুৰ পৰা অমৃত তত্ত্বলৈ লৈ যোৱা এতিয়া হৈছে কি যে অসতৰ পৰা সৎ অসৎ কোন সৎ কি
প্ৰভুসকল অসৎ শব্দটোৰ অৰ্থটো আমি যিবোৰ তথাকথিতভাৱে কোনোবা এজন বেয়া মানুহক অসৎ বুলি কওঁ, আধ্যাত্মিক দৃষ্টিত অসৎ মানে আচলতে সেই অসৎ নহয়। আধ্যাত্মিক দৃষ্টিত অসৎ মানে মিছা, সৎ মানে সঁচা। অৰ্থাৎ ভগৱানৰ স্বৰূপ সৎ। গীতাত বা ভাগৱত শাস্ত্ৰত কি বুলি কৈছে? ভাগৱতৰ আৰম্ভণিতেই কৈছে, সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতৱে তাপত্ৰয়ো বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ। কি বুলি কৈছে? সৎ চিত আনন্দ। ভগৱানৰ স্বৰূপ তিনিটা, এটা হল সৎ স্বৰূপ, এটা হল চিত স্বৰূপ, এটা হল আনন্দ স্বৰূপ। সৎ মানে সঁচা। হে ভগৱান, মোক মিছাৰ পৰা, হে গুৰুদেৱ, মোক এই মিছা জগতখনৰ পৰা সঁচা জগতখনলৈ লৈ যোৱা, যিজন জগতৰ সঁচা সত্য। মহাপুৰুষ মাধৱদেৱে একদম স্পষ্ট কৰিলে আমাৰ নিজৰ ভাষাৰে, হৰিষে কেৱলে সঁচা মাত্ৰ, ও ৰাম 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 তান্ত বিনে মিছা যত দেখা শুনা মানে, তান্ত যিটো মিছা কৰিয়া ও ৰাম 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 দুৰাচাৰ মন মৰ কেনে অজ্ঞানে। হে দুৰাচাৰী মন, তুমিনো অজ্ঞানতাত কেলে মৰিছা? হৰি সঁচা, বাকী যিমান আপোনাৰ চকুত দৃষ্টিৰ গোচৰ হৈছে, যিমানখিনি দৃষ্টিৰ গোচৰ আপোনাৰ চকুৰ আগত ঘটিছে, সেইবোৰ সকলো মিছা। এনেকি মোৰ এই শৰীৰটো মিছা। আজি আছে, কাইলে নাই। ই চঞ্চল মেঘৰ ছায়া, কচুপাতৰ পানী, জীৱন দুদিনীয়া। এইবুলি কয় নহয় যে এইবোৰ মিছা কথা। সেইকাৰণে আমাৰ গোৱালপৰীয়া ভাষাত, মানে ৰাজবংশী ভাষাত প্ৰতিয়া পাণ্ডে বৰুৱাই খুব ধুনীয়াকে গাইছে, একবাৰ হৰি বলো মন ৰচনা, মানৱ দেহের গৈরব কৈরনা, মানব দেহা মাটির ভাণ্ড, ভাঙিলে হবে খন্দর খন্দ, ভাঙিলে দেহা জোড়া মিলবে না। ওই একবার হরি বলো মন বারে বার, বেলা ডুবিলে হবে অন্ধকার, বেলা ডুবিলে হবে রাত্রি, সঙ্গে নাই তোর সঙ্গের সাথী, সঙ্গের সাথী কেউ তোর হবে না। ওই একবার হরি বলো মন রসনা, মানব দেহের গৈরব কৈর না। রচনা, রচনা মানে জিভা। হে জিভা, তুমি এবাৰ হৰি বোলাচোন। মানৱ দেহাটোৰ ভৰসা নাই, আজি আছে কাইলে নাই। ই মাটিৰ ভাণ্ড, ভাঙিলে আকৌ ইয়াক জোৰা দিবলৈ দিগদাৰ। মাটিৰে নিৰ্মাণ কৰা এটি কলহ, সি যেতিয়া কৰবাত ঠেকা খুন্দা খাই পেলাই চূৰ্ণ বিচূৰ্ণ হৈ ভাঙি যায়, তাক আৰু আগৰ লিখিয়াকে জোৰা লগোৱাৰ প্ৰয়াস নকৰাই ভাল, কাৰণ কৰিলেও তাৰ একো কামত নিদিয়ে। সি তাক পুনৰ মাটিৰ লগত একদম বিলীন হৈ যাব লাগিব, তাৰপিছতে তাক আকৌ পিছত গঢ় দিব পৰা যায়। কিন্তু আমি বিলাকে কি কৈছে যে একবাৰ হৰি বলো মন বাৰে বাৰ, বেলা ডুবিলে হবে অন্ধকাৰ। বেলা মানে আচলতে জীৱনৰ অস্তাচলী সূৰ্য। মানুহ যেতিয়া জীৱনৰ
বিয়লি বেলাত গতি কৰে, আপোনালোকে আচৰিত হ'ব যে তেওঁৰ ধন সম্পত্তি ঐশ্বৰ্য বিভূতি থকাৰ পিছতো অস্তাচলী সূৰ্যলৈ গতি কৰা ব্যক্তিসকলক মানুহে সংগ দিবলৈ এৰে। এনেকি কেতিয়াবা কেতিয়াবা দেখা যায় যে নিজৰ পত্নীয়েও স্বামীক সংগ দিবলৈ এৰিছে, নিজৰ স্বামীয়েও পত্নীক সংগ দিবলৈ এৰিছে, পুত্ৰবিলাকেতো এৰিছে, নকওঁৱে, সন্তানবিলাকে এৰিছে। মইতো এই কথা সদায় কৈ আহিছো, আজিও কওঁ, আপোনালোকৰ দৰে শিক্ষিত মানুহসকল মোৰ সন্মুখত আজি বিদ্যমান হৈ আছে, যে প্ৰভুসকল, পৃথিৱীত এই যে আমিবিলাক বহুত শিক্ষিত হৈছো, বহুত আমাৰ বিলাকৰ আগৰ তুলনাত শৈক্ষিক অৰ্হতা আমাৰ বাঢ়িছে। এই আমাৰ জীৱনৰ যিবোৰ শৈক্ষিক অৰ্হতা, এই শৈক্ষিক অৰ্হতাসমূহক ভেঙুচালি কৰিছে এটা বিশেষ বস্তুৱে, কিন্তু সেই বস্তুটোৰ নাম হ'ল বৃদ্ধাশ্ৰম। বৃদ্ধাশ্ৰম বিলাকে আমাৰ শৈক্ষিক অৰ্হতাক ভেঙুচালি দেখুৱাইছে। বৰ বৰ শিক্ষিত মানুহ বোলে নিজৰ পিতৃ মাতৃক নিজে পালন পোষণ কৰিব নোৱাৰি তেওঁলোকে বৃদ্ধাশ্ৰমত এৰি থৈ আহেগৈ। এবাৰ এগৰাকী বৃদ্ধাশ্ৰমত থকা মাতৃক একদম জীৱনৰ অন্তিম সময়ত তেওঁৰ পুত্ৰই এবাৰৰ কাৰণে কোনোমতে সময় উলিয়াই তেওঁক খবৰ ল'বলৈ গ'ল। আৰু পুত্ৰই মাকক সুধিলে, আই, মোৰ বেছি সময় থাকিব নোৱাৰিম, মই কেনেবাকে অফিচৰ টাইমটো উলিয়াই তোমাৰ অৱস্থাটো বেয়া বুলি শুনি তোমাক এবাৰ চাবলৈ আহিলো, বাৰু কোৱাচোন তোমাক কিবা লাগিব নেকি? যিগৰাকী মাতৃ জীৱনৰ অন্তিম ক্ষণ মানে গণনা কৰি আছে, কোন মুহূৰ্তত তেওঁৰ শৰীৰৰ পৰা প্ৰাণবায়ু ওলাই যাব তাৰ কোনো স্থিতি নাই, সেই মাতৃগৰাকীক পুত্ৰই সুধিছে, তোমাক কিবা প্ৰয়োজন আছে নেকি? তেতিয়া মাতৃগৰাকী কি বুলি কৈছে জানে? যে বাবা, মোৰ এই বিচনাখনৰ ওপৰত এখন চিলিং ফেন লগাই থৈ যাবা তুমি, কাৰণ মইতো আৰু বেছিদিন নাথাকোৱে, মইতো আৰু মৰিমেই, কিন্তু মোৰ পিছত এইখন বিচনাত মোৰ নিচিনা কোনোবা দুৰ্ভগীয়া এগৰাকী আহি ইয়াত থাকিব, বৰ গৰম হ'ব পায়, মই গৰমটো সহিবলৈ দিগদাৰ হৈছিলে, মোৰ পিছৰ গৰাকী যিগৰাকী এইখন বিচনাত আহি শুই থাকিব তেওঁ যাতে এই গৰমটো পাব নালাগা নহয়, গতিকে তুমি পাৰিলে এখন চিলিং ফেন এখনৰ ব্যৱস্থা কৰাই দিয়া। ইয়াতকে আৰু কিবা লাগেনে প্ৰভুসকল? যিগৰাকী মাতৃয়ে আপোনাক 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি অনেক কষ্টকে জন্ম দিলে, যিগৰাকী মাতৃয়ে জীৱনৰ যিখিনি অফুৰন্ত সময় তেওঁ মানে আজিৰ সহজলভ্য ভাষাত ক'বলৈ গ'লে এনজয় কৰাৰ সময় আছিল, সেই উপভোগ কৰাৰ সময়খিনিত তোমাক লালন পালন কৰোঁতে তেওঁ সময় কটালে, সেইগৰাকী মাতৃৰ জীৱনৰ বিয়লি বেলাত, সেইগৰাকী পিতৃৰ জীৱনৰ বিয়লি বেলাত আমি সন্তানবিলাকে যদি এবুকু মৰমেৰে তেওঁলোকক বিদায় দিব নোৱাৰো এইখন সংসাৰৰ পৰা, তেতিয়াহ'লে তেনেকুৱা পুত্ৰ হোৱাৰ অৰ্থই বা কি? তেনেকুৱা সন্তান হোৱাৰ কাৰণেই বা কি থাকে? বা তেনেকুৱা মাতৃসকলে তেনেকুৱা সন্তান সন্ততিক জন্ম দি পেলাই মাতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ অৰ্থই বা কি থাকে? এগৰাকী আজিকালি আপোনাৰ চাব, আমাৰ এটা পৰম্পৰা আছে যে মাতৃবিলাকে যেতিয়া কোনো সজ্জনৰ ওচৰত আশীৰ্বাদ লয়, সজ্জনবিলাকে এটা বিশেষ আশীৰ্বাদ মাতৃবিলাকক প্ৰদান কৰে, পুত্ৰৱতী ভৱ। এনেকে মানে তুমি পুত্ৰৱতী হোৱা, পুত্ৰ সন্তানৰ মাতৃ হোৱা। মাতৃবিলাকে বিচাৰে এটা পুত্ৰ সন্তান হোৱা, কিন্তু মনত ৰাখিব আকৌ যে এক বৃক্ষ 10 পুত্ৰ সম, আকৌ এক কন্যা 100 পুত্ৰ সম। এগৰাকী ছোৱালী 100টা পুত্ৰৰ সম বুলি কৈছে। যাৰ ঘৰত ছোৱালী জন্ম হৈছে প্ৰাৰম্ভণিতে তেওঁলোক বৰ ভাগ্যৱান, কাৰণ তেওঁলোকৰ ঘৰত এগৰাকী লক্ষ্মী আহি পেলাই প্ৰথম সংসাৰত প্ৰৱেশ কৰিছে। গতিকে এই সন্তান সন্ততি বিলাকক আমি বিলাকে সেই শিক্ষাৰে আচলতে শিক্ষিত কৰিব নোৱাৰিলে আমাৰ জীৱনৰ মাতৃত্ব গৌৰৱ কৰাৰো কোনো প্ৰয়োজন নাই।
মই এটা সুন্দৰ আপোনালোকক কাহিনী কওঁ। এইটো ৰামায়ণ মহাকাব্যৰ পৰা অনা হৈছে। যিদিনাখন প্ৰভু ৰামচন্দ্ৰক মানে বনবাস দিয়া হৈছিলে, ৰাতি ঘোষণা কৰিলে দশৰথে যে ৰাম 14 বছৰৰ কাৰণে বনবাসলৈ যাব লাগে। আপোনালোকে চবেই জানে যে মাতৃ কইকেয়ীৰ নিৰ্দেশত মহাৰাজ দশৰথে অনিচ্ছাকৃতভাৱেও ৰামক বনবাস দিবলগীয়া হৈছিলে, পূৰ্বতে ৰাখি থোৱা কথাৰ কাৰণে। যি কি নহওক, প্ৰভু ৰাম যেতিয়া বনবাসলৈ যাবলৈ সিদ্ধান্ত ললে, তেওঁৰ পত্নী সীতাও তেওঁৰ লগত যাবলৈ প্ৰস্তুত হল। তাকে দেখি তেওঁলোকৰ কনিষ্ঠ অনুজ ভাতৃ লক্ষ্মণেও কলে যে ময়ো তোমাৰ লগত যাম। প্ৰভু ৰামে কলে যে তুমি কেনেকে যাবা? তোমাকতো বনবাস দিয়া নাই। মোক বনবাস দিয়া নাই, কিন্তু মই তোমাৰ সেৱাৰ কাৰণে মই বনবাসলৈ যাব লাগিব। লক্ষ্মণে সম্পূৰ্ণ সন্ন্যাসীৰ বেশ ধাৰণ কৰিলে, ওপৰলে খোপা গাঁঠিলে, মালা পিন্ধিলে, গেৰুৱা বস্ত্ৰ পৰিধান কৰিলে, ভৰিত ৰাজকীয় পাদুকাত সহায় থৈ খৰম পিন্ধি ললে, লৈ মাতৃৰ ওচৰলৈকে শেষবাৰৰ কাৰণে আশীৰ্বাদ লবৰ কাৰণে গল সুমিত্ৰাৰ কাষলৈ। সেই সময়ত অতি আনন্দেৰে, তেতিয়া পুৱতি নিশা হবলৈ হৈছে, সুমিত্ৰা আয়ে নিজ হাতে মাহ হালধি মানে পিচি আছে। কিহৰ কাৰণে? ৰাতিপুৱালে 4জন ৰাজকুমাৰক ৰাজ অভিষেক কৰা হব, ৰাম যুৱৰাজ হব আৰু বাকী কেইজন সহযোগী যুৱৰাজ হিচাপে ৰাজ্য চলাব। গতিকে সুবাহু বিশাল শৰীৰ চাৰিওজন পুত্ৰৰে শৰীৰত মাহ হালধিৰে স্নান কৰাই অভিষেক কৰিব লাগিব। সেইকাৰণে কোনো দাসীক এই দায়িত্ব নিদি সুমিত্ৰা আয়ে নিজে এই দায়িত্ব লৈ গোটেই নিশা নিজ হাতে পতাত হালধি মাহ পিচি থাকিল। আৰু সেই সময়ত গৈ পুত্ৰ লক্ষ্মণে মাতৃ সুমিত্ৰাৰ দুখনি চৰণত দণ্ডৱত প্ৰণিপাত কৰি কলে যে আই, মোক বিদায় দিয়া, মই অৰণ্যলৈ যাওঁ। সুমিত্ৰা আচৰিত হৈ গল, আৰে তুমি কিয় যাবা অৰণ্যলৈ? ৰাতিপুৱালেতো মহাৰাজ দশৰথে তোমালোকক ৰাজ অভিষেক কৰিব। বোলে নহয় আই, সকলো কথা উলটি গল। আমাৰ জ্যেষ্ঠ ভাতৃ শ্ৰী ৰামচন্দ্ৰ বনবাসলৈ যাবলৈ ওলাইছে। পিতৃয়ে তেওঁক 14 বছৰৰ কাৰণে বনবাস দিছে, আৰু তেওঁৰ সেৱাৰ অৰ্থে, তেওঁৰ চৰণ সেৱাৰ কাৰণে ময়ো 14 বছৰৰ কাৰণে বনবাসলৈ যাব ওলাইছো। এই কথা শুনাৰ পিছত সুমিত্ৰাই খুব কান্দিলে। আই সুমিত্ৰাই কান্দিলে যদিও খুব গৰ্বেৰে এটি বিশেষ কথা কলে, কিন্তু এই কথাষাৰ কবৰ কাৰণে মই কথাখিনি কৈছো। সুমিত্ৰাই লক্ষ্মণক কলে যে হে বাছা, তোমাক যিদিনাখন মই জন্ম দিছিলো, মানুহে মোক পুত্ৰৱতী হোৱা বুলি কৈছিলে। দৰাচলতে মই পুত্ৰৱতী আজিহে হল। কিহৰ কাৰণে? যে ৰামৰ সেৱাত যে তুমি নিজক উৎসৰ্গা কৰিবলৈ ওলাইছা, এই দৃশ্যটো দেখি মই ধন্য হলো যে সঁচাকে তুমি মোৰ পুত্ৰ, আৰু এনেকুৱা এগৰাকী সুযোগ্য পুত্ৰৰ মাতৃ হবলৈ পাই মই নিজকে গৌৰৱ বোধ কৰিছো। অৰ্থাৎ এই কথাখিনি কোৱাৰ প্ৰয়োজনীয়তা এইকাৰণেই প্ৰভুসকল, আইসকল, যে আপুনি এগৰাকী পুত্ৰ জন্ম দিলে এগৰাকী পুত্ৰৱতী আপুনি নহয়। পুত্ৰ জন্ম দিলেই যদি মাতৃ এগৰাকী পুত্ৰৱতী হলেহেঁতেন ভালেই আছিলে। আপোনাৰ পুত্ৰই যিদিনাখন সমাজত দহৰ কল্যাণৰ কাৰণে কৰ্ম কৰিব, জগতৰ কল্যাণৰ কাৰণে চিন্তা কৰি পিতৃ মাতৃক ঈশ্বৰ তুল্য জ্ঞান কৰিব, সিদিনাখন আপুনি গম পাব যে আপোনাৰ পুত্ৰ সঁচাকে সৎ, আৰু আপুনি এগৰাকী সৎ পুত্ৰৰ মাতৃ হল। আচলতে সিদিনা আপুনি পুত্ৰৱতী হল। এই কথা আপোনালোকে দৃঢ়তাৰে মনত ৰাখক। বিশেষকে উঠি অহা প্ৰজন্মই, আমাৰ যিবিলাক উঠি অহা প্ৰজন্ম আছে, তেওঁলোকে এই কথাটো জানক। আজি মাতৃ দেৱহূতিয়ে কপিল নিজৰ পুত্ৰকে ভক্তিৰ দৃঢ়তা সম্পৰ্কে, ভক্তি কেনেকে কৰিব লাগিব এই সম্পৰ্কে জানিব খুজিছে। মই এই কথাখিনি এইকাৰণেই কৈছিলো যে এটা মই প্ৰাসংগিকতাত আছিলো। প্ৰাসংগিকতাটো কি? যে
যে সৎ চিত আনন্দ। সৎ মোক অসতৰ পৰা সতলৈ লৈ যোৱা, অৰ্থাৎ আপুনি আপোনাৰ গুৰুজনক ক'ব পাৰে যে মোক সেই পৰম সত্যটোলৈ লৈ যোৱা, যিটো সত্য বা ব্যতিৰেক মই জগতৰ সকলো বস্তুকে অসত্য বুলি মানি ল'ব পাৰো। আনকি মোৰ এই মিছা ধন জন বিভূতি শক্তি সামৰ্থ্য মোৰ শৰীৰ এই সকলোবিলাককে মই যাতে মিছা অভিলাষ বুলি গণ্য কৰিব পাৰো। এইটো হ'ল সতৰ পৰা অসতৰ পৰা সতলৈ যোৱাৰ ব্যৱস্থা। দ্বিতীয় আবেদনখন কি বুলি কৈছিলো? আছাতু মা সদগময়, মোক এন্ধাৰৰ পৰা পোহৰলৈ নিয়া। এন্ধাৰ মানে কি? এন্ধাৰ মানে অজ্ঞানতা, আৰু পোহৰ মানে জ্ঞান। এতিয়া সেই জ্ঞান কি? সেই জ্ঞান আপুনি কিমান শিক্ষিত, আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, শৈক্ষিক অৰ্হতা আপোনাৰ কিমান, সেই কথাই আপোনাক জ্ঞানী নিৰ্ণয় নকৰে, আধ্যাত্মিক জগতে নকৰে। আধ্যাত্মিক জগতে নিৰক্ষৰজনকো জ্ঞানী বুলি কয় যদি তেওঁ ভগৱানকে পৰম সত্য বুলি দৃঢ়তাৰে মানি লয়। যিজনে জানিলে যে ভগৱান সত্য বাকী সকলো মিছা, তেওঁকে পৰম জ্ঞানী বুলি আধ্যাত্মিক জগতে মান্যতা দিয়ে। হৰিয়ে যে সঁচা এই কথাটো জনাজনেই হ'ল জ্ঞানী। আৰু তৃতীয়টো কৈছিলে কি যে মৃত্যুৰ মাম অমৃতম গময়, মোক মৃত্যুৰ পৰা অমৃত তত্ত্বলৈ লৈ যোৱা। এতিয়া অমৃত তত্ত্ব কি? আপোনালোকে এটি শ্লোক শুনে, আমাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ বুলি কয়, চবে গায়ো থাকে, কৰ্পূৰ গৌৰম কৰুণাৱতাৰম, এনে গায়। আকৌ কি বুলি গায় যে ত্ৰয়ম্বকম যজামহে সুগন্ধিত পুষ্টিবৰ্ধনম উৰ্বারকমেব বন্ধনম মৃত্যুর মোক্ষ অমৃতা। অর্থাৎ এই যিটো মহামৃত্যুঞ্জয় মন্ত্র, বহুতে প্ৰশ্ন কৰে যে এই মহামৃত্যুঞ্জয় মন্ত্ৰটো মাতিলে মানুহ কি মৃত্যুক জয় কৰিব পাৰে জানো? এৰা, মানুহে মৃত্যুক জয় কৰিব পাৰে। এই মন্ত্ৰটো শিৱক প্ৰাৰ্থনা কৰা হয়। কেনেকে? যে শিৱৰ ত্ৰিনয়ন আছে। এই ত্ৰিনয়ন শব্দটোৱে আচলতে ত্ৰিকালজ্ঞ বুজায়, ভূত, বৰ্তমান আৰু ভৱিষ্যত। যিজন ব্যক্তিয়ে ভূত জানে, বৰ্তমান জানে আৰু ভৱিষ্যত দেখে, তেওঁ ত্ৰিকালজ্ঞ। অৰ্থাৎ আপুনিও ত্ৰিকালজ্ঞ হ'ব পাৰিব। আপোনাৰো জ্ঞান অঞ্জন যদি গুৰুৰ কৃপাত মুকলি হৈ যায়, তেতিয়াহ'লে আপুনিও ত্ৰিনয়ন হৈ যাব। যিদিনাখন আপোনাৰ জ্ঞান অঞ্জন মুকলি হৈ যাব, সিদিনাখন আপুনি পৃথিৱীৰ যি আপোনাৰ শৰীৰত সুগন্ধিত পুষ্টিবৰ্ধনম, আপোনাৰ শৰীৰত পুষ্টি হ'ব। সুগন্ধিত শব্দৰ অৰ্থটো হ'ল কি? মনৰ যিটো দৃঢ়তা, আপোনাৰ ভিতৰত ভগৱানৰ প্ৰতি থকা যিটো আস্থা, সেইটো আপোনাৰ জীৱনত দৃঢ় হৈ যাব। সুগন্ধিত পুষ্টিবৰ্ধনম। আৰু আপুনি সিদিনাখন মৃত্যুক জয় কৰিব পৰাৰ সামৰ্থ্য হৈ যাব। আপুনি জানিব যে মোৰ মৃত্যু নহয়, মোৰ শৰীৰটোহে মৃত্যু। বুজিলে না কথাটো? যে মোৰ মৃত্যু নহয়, মোৰ শৰীৰটোৰ মৃত্যু হ'ব। শৰীৰৰ মৃত্যু হয়, জনম মৰণ ইটো শৰীৰৰে ধৰ্ম। শৰীৰটোৰ সেইবিলাক ধৰ্ম। শৰীৰৰ পৰাই শৰীৰ উৎপন্ন হয় আৰু এদিন এই পৃথিৱীত বিলীন হৈ যায়। কিন্তু এই শৰীৰটোক চৈতন্য কৰি ৰখা যিটো আত্মা, ইয়াৰ কিন্তু মৃত্যু নাই। ই অজ, অৰ্থাৎ যাৰ জন্মও নাই, মৃত্যুও নাই। গতিকে অজ ব্ৰহ্ম, সেই অজ ব্ৰহ্মক আপুনি যিদিনাখন চিনিব, আপোনাৰ ভিতৰত থকা আত্মাক যিদিনাখন আপুনি তত্ত্ব দৰ্শনেৰে দেখিব, সেইদিনাখন আপুনি মৃত্যুক জয় কৰিব পাৰিব। সেইকাৰণে কৈছে অমৃতম গময়, মৃত্যুৰ মাম অমৃতম গময়, মোক মৃত্যুৰ পৰা অমৃত তত্ত্বলৈকে লৈ যোৱা। আৰু তাত কৈছে, সেইকাৰণে ইয়াত মাতৃয়ে সেই তত্ত্বটো জানিবৰ কাৰণে পুত্ৰ কপিলক কৈছে যে তুমি মোক বিস্তৃতভাৱে কোৱা এই কথাটো, মই জানিব খুজিছো। কিয়? যে অজ্ঞান আন্ধাৰৰ মাজত আমি যিহেতু শয়ন কৰি আছো, শ্ৰান্ত হৈ জীৱ জগতৰ এই জগতখনত যিহেতু আমি শ্ৰান্ত হৈ আছো, তুমি এই শ্ৰান্ত জীৱবিলাকক, অজ্ঞানী জীৱবিলাকক তুমি জ্ঞান প্ৰদান কৰিবৰ কাৰণে যিহেতু আহিছা জগতলে, গতিকে তুমি কৃপা কৰা। ৰাম মৈত্ৰী অবলন্ত এহি
আর এতেকে জানিলো মই ওইবাৰ সমস্ত লোক উদ্ধাৰ কৰিবা কৃপাময় হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভৈলাহত এগৰাকী ধন্য মাতৃ এই বুলি কয় যে মোৰ জীৱন ধন্য, মই তোমাৰ নিচিনা পুত্ৰক মই জন্ম দিব পাৰিলো। আৰু আমাৰ যদি মাতৃয়ে ক'ব লগা হয় যে আমাৰ জীৱন শেষ হৈ গ'ল, আমি তোৰ নিচিনা ল'ৰা এটা জন্ম দিলো, আমাৰ জীৱন বৰবাদ হৈ গ'ল, আমি তোৰ নিচিনা ছোৱালী এজনী জন্ম দিলো, তেতিয়াহ'লে পিতৃ মাতৃৰ জীৱনৰ থাকিল কি? পিতৃ মাতৃয়ে গৌৰৱ কৰিব পাৰিব লাগে যে তোমাৰ নিচিনা সন্তান আমি বিলাকে জন্ম দিলো, ভগৱানে আমাক কৃপা কৰিছে। যিটো গৰ্ব আজি দেৱহূতিয়ে কৰিছে যে মোৰ জীৱন ধন্য হল, তোমাৰ নিচিনা পুত্ৰক মই জন্ম দিব পাৰিলো। হে ৰাম মৈত্ৰেয় বলন্তই হে ও মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হুয়া ও মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তি আলু কৰ। প্ৰভুকল পীড়িত শব্দটো ব্যৱহাৰ কৰিছে। পীড়িত বুলি ক'লে আমি যিবিলাক যন্ত্ৰণাত আছে তেওঁলোকক পীড়িত বুলি কওঁ। বান পীড়িত লোক, অভাৱত পীড়িত লোক, আমি যাক তেনেকে কওঁ। কিন্তু ইয়াত শব্দ ব্যৱহাৰ কৰিছে কৃপায়ে পীড়িত হুয়া। মাতৃৰ পুত্ৰৰ প্ৰতি থকা যি কৃপা আৰু পুত্ৰ আৰু মাতৃৰ প্ৰতি যি কৃপা, এই দুটা পৰিপূৰকভাৱে লগ হৈ তেওঁলোকে কি কৰিছে? কৃপাই তেওঁলোকক পীড়িছে দুয়োজনক। প্ৰভুসকল যেতিয়া অত্যন্ত ভাল পোৱা মানুহ এজন লগ পোৱা যায়, যাক মই হৃদয়েৰে ভাল পাওঁ, যাক মই অন্তঃকৰণে বিচাৰি থাকো, সেই ব্যক্তিজনক লগ পাবৰ কাৰণে যিটো হেঁপাহ, এইটো কৃপাৰ পীড়িত বুলি কয়। এবাৰ তেওঁক লগ পোৱাহেঁতেন, এবাৰ ওচৰৰ পৰা চুই চাব পৰাহেঁতেন, এবাৰ আলিংগন কৰিব পৰাহেঁতেন, এবাৰ যদি তেওঁক মই স্পৰ্শ কৰি চাব পাৰিলোহেঁতেন, এইটো কৃপাৰ পীড়িত বুলি কয়। ইয়াত কোনো বিষয় গোন্ধ নাই প্ৰভুসকল, মনত ৰাখিব। ইয়াত বিষয় গোন্ধ থাকিবই নোৱাৰে, যিটো গোপীসকলৰ মনত সৃষ্টি হৈছিল যে হে জগদীশ্বৰ, হে কৃষ্ণ, তুমি এবাৰ আমাক চুম্বন কৰা, তোমাৰ অধৰামৃত আমাৰ পান কৰিবলৈ মন গৈছে। আৰু কৃষ্ণৰ সেই গোপীসকলৰ প্ৰতি কেনেকুৱা কৃপাৰ পীড়ন আছিল জানে? যেতিয়া তেওঁ মথুৰালৈ গুচি গল, তেওঁ অকলশৰে এটা কোঠালিৰ ভিতৰত উদ্ধৱক বহুৱাই লৈছে, লৈ চটফটাই আছে। উদ্ধৱে বোলে কি হৈছে প্ৰভু? বোলে এনেকুৱা কথা এটা হৈছে, এতিয়া মোৰ কবলৈও তোমাক লাজ লাগিছে। ভগৱানৰ মুখৰ বাণী আপোনালোকে দশম স্কন্ধ পঢ়ক, যে মোৰ কবলৈ লাজ লাগিছে হে উদ্ধৱ। বোলে কি? বোলে এই যে মই বৃন্দাবন ব্ৰজৰ যে নাৰীসকলক যে মই এৰি থৈ আহিলো ৰাতিয়ে, এতিয়া মোৰ বুকুখনেতো খুন্দা মাৰি মাৰি ধৰিছে, মই তেওঁলোকক চাবলৈ মন গৈ আছে। তেওঁলোকক এবাৰ তেওঁলোকৰ অৱস্থা বা কি হৈ গৈছে মোক নেদেখি, তেওঁলোকেতো ৰাতিপুৱাৰ পৰা মোক চাবলৈ লৈ থাকে শাৰী পাতি পদূলি পদূলি, এতিয়া তেওঁলোকৰ বা কি অৱস্থা হৈছে মোক নেদেখি। হে উদ্ধৱ, মই এতিয়া এই কথাটো বেলেগক কলে মানুহে কব কি যে পৰৰ নাৰীৰ কি অৱস্থা হৈছে, তোমাৰ নে এইবোৰ জানিবলৈ কি আছে? কি দৰকাৰটো পৰিছে? গৰজ, মই গৰজ শব্দটো কৈছো। গৰজ শব্দটোৰ ব্যৱহাৰ আজিকালি খুব কম হয়।
এইবোৰ আমাৰ বৰ ভাল লগা শব্দ। এনে কি গৰজ পৰিছে যে কাৰোবাৰ ঘৈণীয়েকে কান্দি আছে, ভাত খোৱা নাই, তোমাৰনো এনে কি গৰজ পৰিছে? হে উদ্ধৱ, তেওঁলোক মোৰ প্ৰাণ, তেওঁলোক মোৰ জীৱন, তেওঁলোক মোৰ সকলো, তেওঁলোক মোৰ সমৰ্পিত ভক্ত। গতিকে তেওঁলোকৰ কাৰণে মোৰ মন হাহাকাৰ কৰিছে। উদ্ধৱ লহু গোকুলেলাই আৰে হামুবিনে গোপী ৰতিলেকে যুগ যায়। ইমান কৃপাৰ পীড়ন যে তেওঁ গম পাই গল যে মোৰ অবিহনে তেওঁলোকৰ এক তিল সমান সময়, এটা যুগৰ সময় অতিবাহিত কৰিছে। হে প্ৰভুসকল, আপোনালোকৰ হৃদয়ত ভগৱানৰ প্ৰতি ইমান প্ৰেৰণা আছেনে কাৰোবাৰ? ৰাতিপুৱা গুৰুখাৰ কৰিব লাগে, সেইটো বহুতৰ কাৰণে লেঠা, বা মই লেঠাটো মাৰি আছো। কি লেঠা মাৰিব যায় কওকচোন? গুৰুখাৰ কৰিবলৈ যায়, সেইটো তেওঁৰ জীৱনত লেঠা। মই বোলো অ ভগৱান, আপোনাক মই এইডাল লেঠা কোনে লগালে? বোলে নকব আৰু মানে বুজিছে, এই গোসাঁই ঈশ্বৰ আহিছিলে, ইও লয় সিও লয়, ময়ো সংভাগ ললো, লৈ এতিয়া মহা লেঠাত কৰিছো নহয়। এতিয়া ৰাতিপুৱাও বোলে গুৰুখাৰ কৰিব লাগে, সন্ধিয়াও গুৰুখাৰ কৰিব লাগে, দেই মহা লেঠাত কৰিছো, মোৰহে এইফালে সময় নাই। বোলে কি কৰে তেতিয়াহ'লে? এনেই যাওঁ আৰু যায় আৰু হেৰি কৰি ভগৱানক কৈ থৈ আহোঁ আৰু কথাখিনি, যে প্ৰভু জানেই নহয় আৰু উপায় নাই। গতিকে 24 ঘণ্টা কেৱল নিজৰ কাৰণে চিন্তা কৰিব লাগে। খাওঁ, কি খাম, কি পিন্ধিম, কেনেকে ধন উপাৰ্জন কৰিম, কেনেকে মই পত্নীৰ লগত কটাম, কেনেকে মোৰ পুত্ৰ সন্তানক মই ভাল কৰিম, আৰু ভগৱানৰ প্ৰতি পিছ দি থাকিলে। কিন্তু ব্ৰজাংগনা গোপীসকলৰ কাৰণে ভগৱান ইমান আতুৰ কিয় হৈছে? উদ্ধৱ, তুমি যোৱা যিমান পাৰা সোনকালে, এবাৰ খবৰ লোৱাগে প্লিজ। এনেকুৱা যোৱা, আজিৰ ভাষাত কবলৈ গ'লে তুমি সোনকালে মোৰ প্ৰাণৰ গোপীসকলক তুমি এবাৰ বাৰ্তা লোৱাগে। মোৰ কাৰণে তেওঁলোকৰ এটা তিল সমান সময়, এটা যুগ যেন অতিবাহিত কৰিছে। ভগৱানৰ মুখৰ এগৰাকী ভক্তৰ চৰিত্ৰ ভগৱানৰ মুখত বৰ্ণন হৈছে, গুৰুজনে বৰ্ণন কৰিছে। হামুচিত্ত বিত নিত হামা উধিয়া আরে ধরল বিউকে গোপী পথ মুপি প্রাণ। হামুচিত্ত বিত্ত নিত আমাক ধ্যানা। ধৰল বিয়োগে মানে মৃত্যু হয়ে, আৰু তেওঁলোক মৰো মৰো অৱস্থাত আছে মোক নেদেখি পেলাই। কাৰণ প্ৰত্যেকটো ক্ষণ, প্ৰতিটো মুহূৰ্ত তেওঁলোক মোৰ তাতে সমৰ্পিত হৈ থাকে। এজন ভক্ত হবৰ কাৰণে, এগৰাকী সমৰ্পিত ভক্ত হবৰ কাৰণে তেওঁলোকৰ চৰিত্ৰ কি হব লাগিব সেয়া ভগৱানে জানে। গতিকে আপোনাৰ মোৰ দৰে কেৱল লেঠা মাৰিবলৈ যোৱা ভকতসকল ভগৱানৰ কিমান প্ৰিয়, সেইটো আপুনি আজি হিচাপ কৰি লওক।